ওয়েলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, ভালেখিনি আচলতে পদৰ বিজ্ঞাপন বৰ্তমান মুকলি হৈছে আৰু আপোনালোকৰ যদি কোৱালিফিকেশ্যন ইয়াৰ সৈতে মেটচ কৰে তো ডেফিনেটলি আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। এতিয়া ক'ৰ পৰা কেনেকুৱা ধৰণৰ কি পদ ওলাইছে আমি ডিটেইলছত অফিচিয়েল এডভাৰটাইজমেণ্টৰ সৈতে আমি আলোচনা কৰিম। তো ইয়াতে যদি আপোনালোকে চাব পাৰে খুব সুন্দৰভাৱে দেখাইছোঁ যে প্ৰচাৰ ভাৰতী যিটো ইণ্ডিয়াছ এটা পাব্লিক ছাৰ্ভিচ এটা ব্ৰডকাষ্ট চেণ্টাৰ আছে, তো তাৰে আমি সকলোৱে জানো দূৰদৰ্শন কেন্দ্ৰ হয়নে, গুৱাহাটীৰ যিটো, তো তাৰ পৰাই কিছুমান পদৰ কাৰণে বিজ্ঞাপন দিয়া হৈছে আৰু খুব সুন্দৰ আচলতে মান্থলি আপোনালোকে চেলাৰী এটা লাভ কৰিব। গতিকে স্কিপ নকৰিব ভিডিঅ'টো, আপোনালোকে খুব সুন্দৰভাৱে চাব পাৰে আৰু ইয়াৰে লাষ্ট ডেট কিন্তু আপোনালোকৰ 30 এপ্ৰিলৰ ভিতৰত আপোনালোকে কিন্তু আবেদনসমূহ কৰিব লাগিব। আৰু ইয়াতে কৈ দিছে যে কেজুৱেল এজেণ্টছ ইয়াতে উইথ পিয়'ৰলি এন এছাইনমেণ্ট বেচিছ, ইয়াতে এছাইনমেণ্ট বেচিছত আপোনালোকক ইয়াতে ৰিক্ৰুইট কৰা হ'ব। যিমান কাম কৰিব তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে দৰমহাসমূহ পাব। তো এনেকুৱা ধৰণৰ নাথাকে যে মাহিলী আপোনালোকে ইমানেই পাব, তো তেনেকুৱা ধৰণৰ কথা নাই। যদি এটা এছাইনমেণ্ট কৰি আপোনালোকে 3,000 5,000 এনেকুৱা ধৰণৰ পৰ্যন্ত চেলাৰী লাভ কৰিব। ঠিক আছে, যদি 30 দিনত যদি 30টা আপোনালোকে এছাইনমেণ্ট কৰিবলৈ পায় তেতিয়াতো আপোনালোকৰ লাখৰ ওপৰত গুচি যাব দৰমহা, নহয় জানো? তো ইয়াতে যদি আপোনালোকে চায় প্ৰথম পোষ্টটো আছে ৰিচাৰ্চ পাৰ্চন, যিটো নেকি এছিষ্টেণ্ট ইন প্ৰগ্ৰেম প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট। ইয়াতে আপোনালোকৰ বয়স যদি 21 বছৰৰ পৰা 50 বছৰৰ ভিতৰত আছে তো ডেফিনেটলি ইয়াতে আবেদন কৰিব পাৰে। ইয়াতে আপোনালোকৰ শৈক্ষিক অৰ্হতা ক্লাছ 12 পাছ কৰা হ'ব লাগিব, তাৰমানে HS পাছ কৰা হ'ব লাগিব আপুনি, আৰু 3 বছৰীয়া আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চ লাগিব টিভি দূৰদৰ্শন প্ৰগ্ৰেম প্ৰডাকশ্যন এণ্ড কোঅৰ্ডিনেশ্যনত। ঠিক আছে, লগতে বা আপোনালোকৰ যদি আছে বা এইটো লগতে নহয় বা গ্ৰেজুৱেশ্যন উইথ প্ৰফেচনেল ডিপ্ল'মা ইন টিভি প্ৰগ্ৰেম প্ৰডাকশ্যনছ মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম। তাৰমানে যদি আপোনালোকৰ 3 বছৰীয়া এক্সপিৰিয়েঞ্চো নাই, প্ৰথম কথা আপোনালোকে ইয়াতে আবেদন কৰিবলৈ আপুনি HS পাছ কৰা হ'ব লাগিব, প্লাছ 3 বছৰীয়া আপোনালোকৰ এটা এক্সপিৰিয়েঞ্চ লাগিব। আৰু যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ নাই তেতিয়াহ'লে যদি আপুনি গ্ৰেজুৱেট হয় আৰু যদি আপোনাৰ ডিপ্ল'মা আছে টিভি প্ৰগ্ৰেম প্ৰডাকশ্যন বা মাছ কমিউনিকেশ্যন জাৰ্নেলিজিমৰ ওপৰত, তো ডেফিনেটলি ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতে কিছুমান ডিজায়াৰেবল কোৱালিফিকেশ্যনৰ কথাও উল্লেখ কৰিছে, যিটো নেকি যদি থাকে ভাল হয়, যদি নাথাকে তেতিয়াও কিন্তু আবেদন কৰিব পাৰিব। নলেজ অফ আছামিজটো আপোনালোকে জানিবই লাগিব, ইংলিছ এণ্ড হিন্দী লেংগুৱেজ, এবিলিটি টু ৰাইট স্ক্ৰিপ্ট, নোটিং এণ্ড ৰিপৰ্ট ইভেণ্টছ, এইবিলাক আপোনালোকে জনা হ'ব লাগিব। আৰু এই পদৰ কাৰণে আপোনালোকে পাৰ এছাইনমেণ্ট 3,000 টকাকৈ লাভ কৰিব, অৰ্থাৎ এটা এছাইনমেণ্ট কৰিলে আপোনালোকে 3,000 টকা লাভ কৰিব। ঠিক আছে, তো 10টা এছাইনমেণ্ট কৰিলে আপোনালোকে 30,000 টকা লাভ কৰিব। এমাহতো 10টাতকৈ বেছিকৈ আপোনালোকে এছাইনমেণ্ট পাব, হয়নে? গতিকে যদি আপোনালোকে 30টা এছাইনমেণ্ট কৰে তেতিয়াহ'লে আপোনালোকে 90,000 দৰমহা মান্থলি লাভ কৰিব এই পদটোৰ কাৰণে। ঠিক আছে, বেলেগ বেলেগ পদৰ কাৰণে বেলেগ বেলেগ দৰমহা যিহেতু আছে, ইয়াত ভিডিঅ' এছিষ্টেণ্টৰ পদো আছে। ইয়াতে যদি চাই তাতে ষ্টুডিঅ' এণ্ড ফিল্ড কেমেৰা অপাৰেশ্যন ভিডিঅ'গ্ৰাফীৰ ওপৰত এটা পোষ্ট ওলাইছে, ভিডিঅ' এছিষ্টেণ্ট। ইয়াতো 21 পৰা 50 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। তাতে আপোনালোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনটো হৈছে প্ৰফেচনেল ডিগ্ৰী বা ডিপ্ল'মা ইন ভিডিঅ'গ্ৰাফীত যদি আছে আপোনালোকৰ, তো ডেফিনেটলি আপোনালোকে ইয়াতে কিন্তু আবেদন কৰিব পাৰিব। তাৰমানে যদি আপোনালোকৰ ভিডিঅ'গ্ৰাফীত ডিপ্ল'মা আছে তো তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে, লগতে আপোনালোকৰ যদি 2 বছৰীয়া কিবা এক্সপিৰিয়েঞ্চ আছে টিভি ডিজিটেল ভিডিঅ' এইবিলাকত, তেতিয়া ভাল হয়। আৰু এই ভিডিঅ' এছিষ্টেণ্টতো বহুত বেছি ভাল দৰমহা, এটা এছাইনমেণ্টতে আপোনালোকে 5,000 টকাকৈ লাভ কৰিব। ঠিক আছে, গতিকে যদি বিচাৰে আপোনালোকে আবেদন কৰি লওক যদি আপোনালোকৰ ডিপ্ল'মা ইন ভিডিঅ' বা এনেকুৱা ধৰণৰ ভিডিঅ'গ্ৰাফীৰ পদ আছে। নেক্সট 3 নম্বৰ পদটো হৈছে আপোনালোকৰ পোষ্ট প্ৰডাকশ্যন এছিষ্টেণ্ট ইন ভিডিঅ' এডিটিং। তো ভিডিঅ' এডিটিঙৰ যদি কিবা কোৰ্চ কৰি ৰাখিছে প্ৰফেচনেল ডিগ্ৰী ডিপ্ল'মা ইন ভিডিঅ' এডিটিং, তেতিয়াহ'লে আপোনালোকে 3,500 টকাকৈ 3,500 টকাকৈ পাৰ এছাইনমেণ্ট লাভ কৰিব। এতিয়া 3,500 টকাকৈতো পাৰ এছাইনমেণ্ট লাভ কৰিলে আপোনালোকে খুব এটা ভাল চেলাৰী লাভ কৰিব, কাৰণ এটা মাহত থাকে 30 দিন, আৰু 30 দিনত যদি আপোনালোকে 24 দিন থাকে, তো এদিনত যদি এটাকেও আপোনালোকে এছাইনমেণ্ট কৰে তো আপোনালোকে চেলাৰী এটা খুব ভাল ৰেঞ্জত গুচি যাব। ঠিক আছে, ইয়াতে নেক্সট আছে 4 নম্বৰ পোষ্টটো ৱেবছাইট এডিটৰ ছ'চিয়েল মিডিয়া। তো এইটো 21 পৰা 50 বছৰৰ ভিতৰতে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে গ্ৰেজুৱেশ্যন হ'ব লাগিব আপোনালোক, লগতে ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট ইন যদি ডিজিটেল মাৰ্কেটিং বা ছ'চিয়েল মিডিয়া এনে এক্সপিৰিয়েঞ্চ যদি আছে এবছৰীয়া, তো ডেফিনেটলি ইয়াতে আবেদন কৰিব পাৰিব। ইয়াতো 3,000 টকা আপোনালোকে পাৰ এছাইনমেণ্ট লাভ কৰিব। ঠিক আছে, নেক্সট কেমেৰা এছিষ্টেণ্টৰ কাৰণে আপোনালোকক 1,500 টকা পাৰ এছাইনমেণ্ট দিয়া হ'ব, যিহেতু এইটো কেমেৰা এছিষ্টেণ্ট হয়।
ঠিক আছে ভিডিঅ' এছিষ্টেণ্টতো 5,000 টকা আপোনালোকে পাব এইটো কেমেৰা এছিষ্টেণ্টে ইয়াতে আবেদন কৰিবলৈ আপোনালোকে জেনেৰেলি 12 পাছ কৰিলেই হ'ব যিকোনো শাখাৰ যদি আপোনালোকে 12 পাছ কৰে তো ডেফিনেটলি ইয়াতে আবেদন কৰিব পাৰিব ঠিক আছে আৰু যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে ভাল হয় ডিজাৰেবল এক্সপিৰিয়েঞ্চটো আপোনালোকে লাগিবই বুলি কথা নাই এইটো আপোনালোকে যদি থাকে তেতিয়াহ'লে আপোনালোকে এইটো দেখাব পাৰিব ঠিক আছে ইয়াতো 21 বছৰ বা 50 বছৰ এইটোতো সকলোৱে আবেদন কৰিব পাৰিব এইটো কেমেৰা এছিষ্টেণ্টটো নহয় জানো নেক্সট CEG অপাৰেটৰ CEG অপাৰেটৰত আপোনালোকৰ 21 পৰা 50 বছৰ ইয়াতো আপোনালোকে গ্ৰেজুৱেশ্যন এণ্ড টাইপিং এবিলিটি যদি আছে এটলিষ্ট 35 ৱৰ্ডছ ইংলিছ লেংগুৱেজ আৰু হিন্দী আছামিজ তো তেতিয়াহ'লে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব আৰু ইয়াতে 2000 টকা আপোনালোকে পাৰ এছাইনমেণ্ট লাভ কৰি গৈ আছে লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে 2500 টকাকৈ পাৰ এছাইনমেণ্ট আপোনালোকে লাভ কৰিব ইয়াতেও আপোনালোকৰ গ্ৰেজুৱেশ্যনছ লাগিব লগতে আপোনালোকৰ চাৰ্টিফিকেশ্যনছ ইন MS Excel লাগিব লগতে যদি আপোনালোকে ডিপ্ল'মা ইন লাইব্ৰেৰী চায়েন্স আছে তো ডেফিনেটলি ইয়াতে ভাল হয় ঠিক আছে এইখিনি কথাই গোটেইখিনি আমি ডিছকাশ্যন কৰিলোঁ তো কেনেকৈ ধৰণে এপ্লাই কৰিব কি কথা সেই গোটেইখিনি কথাও আমি ইয়াতে আলোচনা কৰিম আপোনালোকৰ সৈতে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকিব ঠিক আছে তো ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক আছে ইয়াতে কৈছে দ্য প্ৰচেছ ইজ বিং কণ্ডাক্টেড টু আইডেণ্টিফাই সুইটেবল কেণ্ডিডেটছ হু মে বি এংগেজড পিয়ৰলি এন এছাইনমেণ্ট বেচিছ ফৰ পাৰফৰ্মিং স্পেচিফিক এছাইনমেণ্টছ ইন DDK গুৱাহাটী দ্য প্ৰচেছ পাৰ্চন চিলেক্টেড থ্ৰু যিটো প্ৰচেছ চেল হেভ ন' ক্লেইম তো তেওঁলোকে কোনো ধৰণৰ ক্লেইম কৰিব নোৱাৰিব এইখিনি খুব সুন্দৰভাৱে লিখা আছে আৰু যিখিনি কেণ্ডিডেট থাকিব উইল এংগেজ ফৰ 7 এছাইনমেণ্টছ ইন এ মান্থ তো ইয়াতে এইটো কথা কৈ দিছে স্পষ্টকৈ যে এটা মাহত আপোনালোকে 7টাহে এছাইনমেণ্ট কৰিব পাৰিব তাৰমানে বহুত বেছি এছাইনমেণ্ট কৰিব নোৱাৰিব মেক্সিমাম মই যিটো কৈ আছিলোঁ দৰমহাটো সেইটো দৰমহা আপোনালোকে নাপাব কাৰণ কিন্তু মই যিমান দূৰ জানো ইয়াতে উল্লেখ কৰিছে যদিও প্ৰথম যেতিয়া আপোনালোকে চাকৰিটো কৰি থাকিব প্ৰায় এবছৰ যেতিয়া আপোনালোকে সোমাই গৈ থাকিব চাকৰিটোৰ ভিতৰত গম পাব কথাখিনি তো তাতে 7টা এছাইনমেণ্ট বুলি প্ৰথমতে লিখা আছে হয়তো এবছৰমানলৈকে আপোনালোকৰ সেইটো টাৰ্গেট থাকিব কিন্তু পৰৱৰ্তী সময়ত যেতিয়া আপোনালোক ছিনিয়ৰ হৈ যাবতো ডেফিনেটলি ইয়াতে আপোনালোকে যিমানখিনি এছাইনমেণ্ট থাকে তো তাতে কৰিবলৈ সুবিধা লাভ কৰিব আৰু আপোনালোকৰ আৰ্নিংটো খুব এটা ভাল আৰ্নিং হ'ব যদিহে আপোনালোক ইয়াতে এজন নিবনুৱা হিচাপে এতিয়াও আছে তো ডেফিনেটলি যদি ইচ্ছা কৰে আৰু যদি কোৱালিফিকেশ্যন মিলিছে তেতিয়াহ'লে ডেফিনেটলি ইয়াতে আবেদন কৰিব পাৰে কিন্তু আপোনালোকে ঠিক আছে তো ইয়াতে জেনেৰেলি মই তথাপিও কৈ দিছোঁ 7টা এছাইনমেণ্ট যিহেতু কৰিব পাৰিব এতিয়া ভিডিঅ' এছিষ্টেণ্টৰ কাৰণে যিহেতু 5,000 পাৰ আপোনালোকৰ এটা এছাইনমেণ্ট থাকে তো 5,000 লগত যেতিয়া আমি হাতটো আমি ইনটু কৰিম তেতিয়াহ'লে 35,000 তথাপিও তেওঁ লাভ কৰি আছে তাৰমানে খুব এটা ভাল দৰমহা বুলিয়ে ক'ব লাগিব ভাল চেলাৰী এটা আপুনি লাভ কৰিব গতিকে বৰ চিন্তা কৰিবলগীয়া নাই খুব সুন্দৰভাৱে আপোনালোকে কিন্তু ইয়াতে যদি বিচাৰে আবেদনটো কৰি লওক নেক্সট 3 নম্বৰতে আছে দ্য চিলেকশ্যন থ্ৰু দ্য যিটো প্ৰচেছ আছে ডজ নট গেৰাণ্টি এছাইনমেণ্ট ফ্ৰম DDK গুৱাহাটী এছাইনমেণ্ট উইল বি প্ৰভাইডেড টু যিখিনি কেণ্ডিডেট বাই DDK গুৱাহাটী যে এইখিনি আপোনালোকে চাই ল'ব আৰু ইয়াতে ন' এপ্লিকেশ্যন ফিজ ফৰ এপ্লাইং ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজো ইয়াতে বিচৰা নাই এপ্লিকেণ্টছ আৰ required to submit self-attested photocopies of all relevant documents demonstrating their compliance with age, experience, education and এই গোটেইখিনি আপোনালোকে এখন অফলাইন ফৰ্মতো আপোনালোকে সাবমিট কৰিব লাগিব for determining the age, experience, education criteria relevant certificate shall be considered up to the including the date of আপোনালোকে 30 এপ্ৰিলৰ ভিতৰত এইখিনি আবেদন কৰিব লাগিব নেক্সট কৈছে DDK Guwahati reserves the right to shortlist suitable candidates who apply for the various categories of casual assignees based on relevant age, education, experience and other criteria. Only shortlisted candidates will be called for skill test interviews. Candidates are requested to keep checking inbox. আপোনালোকে যদি এপ্লাই কৰাৰ পিছত আপোনালোকক শৰ্টলিষ্ট কৰা হ'ব সেই পোষ্টটোৰ এগেইনষ্টত আৰু সেই শৰ্টলিষ্টেড কেণ্ডিডেটসকলক আপোনালোকক স্কিল টেষ্টৰ কাৰণে মতা হ'ব বা আপোনালোকক যিটো ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু সেই ইণ্টাৰভিউত গৈ পিনি আপোনালোকে নিজৰ স্কিল দেখাব পাৰিব আৰু তাৰপিছত আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব আৰু আপোনালোকে জইনিং কৰিব পাৰিব আৰু তাতে আপোনালোকে এজন কৰ্মী হিচাপে কাম কৰিব পাৰিব ঠিক আছে আৰু এইখিনি আপোনালোকে আপোনালোকৰ ইনবক্স মেছেজ আৰু ইমেইল চেক কৰি ৰাখিব ঠিক আছে নেক্সট ইয়াতে কৈছে DDK reserves with right to conduct any skill test তো তেওঁলোকৰ এইখিনি এটা পাৱাৰ থাকিব য'ত নেকি তেওঁ ৰিটেন ইণ্টাৰভিউ বা কম্পিউটাৰ বেছ যিকোনো টেষ্ট আপোনালোকৰ কাৰণে কণ্ডাক্ট কৰিব পাৰে such as multiple choice questions and descriptive for written exams group discussions or one-on-one interviews editing software proficiency etc to assess the skill suitability efficiency and personality of the shortlisted candidate next no TA দিয়ে ইয়াত কোনো ধৰণৰ TA দিয়া নহ'ব 10 নম্বৰটো কৈছে the remuneration fee
offered for selected candidates যিখিনি নেকি strictly follow the prevailing fee structure for casual assignees working in Prasar Bharati. If a candidate wishes to apply for multiple casual categories, a separate applications form needs to be submitted. তাৰমানে যদি আপোনালোকে দুই তিনিটা পদৰ কাৰণে যদি আবেদন কৰিব পাৰে ধৰি লওক ভিডিঅ' এছিষ্টেণ্টৰ কাৰণেও আপোনালোকে এপ্লাই কৰিছে ভিডিঅ' কেমেৰা এছিষ্টেণ্টৰ কাৰণেও এপ্লাই কৰিছে তো দুই তিনিটা পদৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকে দুই তিনিখনেই মানে যিমানটা পদৰ কাৰণে এপ্লাই কৰে সেইখন আপোনালোকে এপ্লিকেশ্যন ফৰ্ম দিব লাগিব আৰু সেই সিমানখন এপ্লিকেশ্যন ফৰ্মৰ লগতে আপোনালোকে যিখিনি আপোনালোকৰ জেৰক্স যিখিনি ডকুমেণ্টছ থাকিব সেইখিনি সেল্ফ এটেষ্ট কৰি ষ্টেপল কৰিব লাগিব ঠিক আছে Next, any attempt at canvassing or undue influence will result in the immediate disqualification. The validity of the panel for casual assignees is for 2 years. ইয়াত দুই বছৰলৈকে থাকিব বুলি দিছে আৰু ইয়াতে হাউ টু এপ্লাই সুন্দৰভাৱে লিখা আছে আপোনালোকে এবাৰ চাই ল'ব পাৰে কেনেকৈ ধৰণে এপ্লাই কৰিব পাৰিব candidates who are eligible and willing to adhere to the terms and conditions outlined above may submit their applications in the prescribed format তলত এখন ফৰ্ম দিয়া আছে সেই ফৰ্মখনত ফিল আপ কৰি পিনি আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব along with a self-attested copies of all necessary documents including certificates of educational qualifications proof of age experience certificates and any other relevant documents তাৰমানে যিমানখিনি আপোনালোকৰ educational qualification আছে experience certificate আছে বা আপোনালোকৰ age proof certificate আছে age proof certificateৰ আপোনালোকে SSLC admit দি দিব সেইখিনি আপোনালোকে যিখন তেওঁলোকে দিয়া এপ্লিকেশ্যন ফৰ্ম আছে সেই ফিল আপ কৰি পিনি সেইখন ষ্টেপুল কৰি পিনি আপোনালোকে এই যিটো এড্ৰেছ হেড অফ প্ৰগ্ৰেম দূৰদৰ্শন কেন্দ্ৰ RGB ৰোড তো ইয়াতে পঠাই দিব লাগিব স্পীড পোষ্টত পঠাব লাগিব আৰু এটা সফট কপি অফ এপ্লিকেশ্যন সফট কপি এখন দিব লাগিব যিখন নেকি PDF ফৰ্মেটত থাকিব সেইখন আপোনালোকে ইয়াতে মেইল কৰিব এই যিটো মেইল আইডি সেই মেইল আইডিটোত আপোনালোকে মেইল কৰি দিব ঠিক আছে আৰু হাৰ্ড কপিটো আপোনালোকে স্পীড পোষ্ট কৰিব ঠিক আছে নেক্সট ইয়াতে কৈছে যে the category for which applied should be clearly mentioned তাৰমানে আপোনালোকে যেতিয়া পঠাব স্পীড পোষ্টটো তাতে এটা মুগা খামতে ডেফিনেটলি পঠাব তো তাৰ ওপৰতে লিখিব এপ্লিকেশ্যন ফৰ দ্য কেজুৱেল এছাইনি ফৰ দ্য পোষ্ট অফ এনেকৈ লিখিব এণ্ড কেটেগৰীটো আপোনালোকে লিখি দিব OBC MOBC এনেকৈ ধৰণে এপ্লিকেশ্যন মাষ্ট বি ৰিচিভড বাই DDK গুৱাহাটী 30 এপ্ৰিললৈকে তেওঁলোকে গ্ৰহণ কৰিব তো আজি 23 এপ্ৰিল গতিকে জলদি আপোনালোকে এপ্লাই কৰক আৰু যদি কোনোবা ফেমিলি ফ্ৰেণ্ডছ আছে ভিডিঅ'টো শ্বেয়াৰ কৰক তো তেওঁলোকেও যাতে এই কথাখিনি গম পায় আৰু তেওঁলোকে খুব সুন্দৰভাৱে আবেদন কৰি চাকৰিটো যাতে তেওঁলোকেও ল'ব পাৰে ঠিক আছে এপ্লিকেশ্যন সাবমিটেড ইন পাৰ্চনছ বাই হেণ্ড অৰ বাই এনি আদাৰ মোড উইল নট বি একচেপ্টেড তাৰমানে হেণ্ড বা বেলেগ জৰিয়ে আপোনালোকে লোৱা নহ'ব যিখন এপ্লিকেশ্যন আপোনালোকে ডাইৰেক্ট পোষ্ট কৰক স্পীড পোষ্ট কৰক ঠিক আছে চেকলিষ্ট ফৰ এপ্লিকেশ্যন ফৰ সাবমিটিং এপ্লিকেশ্যন ফৰ্ম কি দিব লাগিব এইখিনি চাই ল'ব আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম দিব লাগিব সেল্ফ এটেষ্টেড ফটোকপি অফ দ্য এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট সেল্ফ এটেষ্টেড ফটোকপি অফ এজ প্ৰুফ চাৰ্টিফিকেট কৈছে বাৰ্থ চাৰ্টিফিকেট মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট বা এডমিট দিলেও হ'ব সেল্ফ এটেষ্টেড ফটোকপি অফ টেকনিকেল এণ্ড প্ৰফেশ্যনেল চাৰ্টিফিকেট যদি আছে সেইখিনি দিব লাগিব সেল্ফ এটেষ্টেড ফটোকপি অফ দ্য এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে দিব লাগিব আৰু সেল্ফ এটেষ্টেড ফটোকপি অফ দ্য CV মানে আপোনালোকৰ যিখন ৰিজিউমছ বায়োডাটা কোৱা হয় সেইখনক দিব লাগিব আৰু সেল্ফ এটেষ্টেড কপি অফ দ্য আধাৰ ফটোকপি আধাৰৰ এখন জেৰক্স ফটোকপি আপোনালোকে দি দিব তো এইখিনিয়ে আৰু বহুতে ভাবি আছে এপ্লিকেশ্যন ফৰ্মখন ক'ত পাম এইখন আপোনালোকে চাই ল'ব পাৰে এইখন এপ্লিকেশ্যন ফৰ্ম খুব সুন্দৰভাৱে ফিল আপ কৰিব পাৰিব মই বাৰু দেখাই দিম যদি আপোনালোকে বিচাৰে কেনেকৈ ধৰণে ফিল আপ কৰিব লাগে তো ইয়াতে ডিক্লেৰেশ্যনখন আপোনালোকে চাইন কৰি পিনি ধুনীয়াকৈ আপোনালোকে এড্ৰেছটোত পঠাই দিব আৰু খুব সুন্দৰভাৱে হয়তো মে মাহতে আপোনালোকৰ এক্সামবিলাক হৈ যাব আৰু জুনৰ 1 তাৰিখ মানৰ পৰা চাগে আপোনালোকক কাম কৰিবলৈও সুবিধাটো দিব তো ঠিক আছে তো মই জাষ্ট সৰু ইনফৰমেশ্যন এটা দিছোঁ কাৰণ ইয়াতে যিখিনি পদ ওলায় আমি যিমানখিনি জানো তো খুব সুন্দৰভাৱে আপোনালোকে ইয়াতে কাম কৰিব পাৰে আৰু খুব সুন্দৰ এটা চেলাৰী আপোনালোকে লাভ কৰিব পাৰে তো ঠিক আছে তো ইমানখিনিয়ে আছিলে মই ভাবিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে তো ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব তো থেংক ইউ ছ' মাছ চি ইউ নেক্সট ভিডিঅ'